নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা, তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। 20 তাৰিখে তোমালোকৰ মেথছৰ এক্সাম নহয় জানো? এতিয়া তোমালোকৰ ভয় লাগিছে নেকি বা মেথছৰ এক্সাম বুলি? টেনচন নল'বা, একদম ভয় নাখাবা। ঠিক আছে, তোমালোকে ভাবিছা চাগে কেনে ধৰণৰ প্ৰশ্ন আহিব, কি ধৰণৰ প্ৰশ্ন আহিব, কেনেকুৱা পেটাৰ্ণটো কি হ'ব। একো টেনচন নল'বা, মই আছো। মই তোমালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আনিছো, য'ত আমি কেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আহিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সকলো একদম তন্নতন্নকৈ ডিছকাছ কৰিম। আৰু মই ডিছকাছনটো এনেই নকৰো, মানে এনেই গেছ মৰা নাই বস্তুটো মই। তোমালোকৰ 12 বছৰ 2013 চনৰ পৰা 2025 চনলৈকে যিমান প্ৰশ্ন আছে, যিমান প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিছে, যিমান তন্নকৈ এনালাইচিছ কৰিছো, মানে বিশ্লেষণ কৰিছো। সেই বিশ্লেষণ কৰাৰ পিছতে যোনটো আজি বস্তুটো পালো, যোনখিনি বস্তু আমি পালো যে কেনেকুৱা প্ৰশ্ন সুধিব পাৰে তোমালোকৰ, সেই আজিৰ ভিডিঅ'টোত মই লৈ আহিছো তোমালোকৰ। ঠিক আছে, আৰু যোনটো চিক্ৰেট পেটাৰ্ণ মই ডিস্কভাৰ বুলিয়ে কৈছো, 12 বছৰৰ তোমালোকৰ প্ৰশ্ন আগত চাওঁতে, তেতিয়া সেই যোনটো চিক্ৰেট পেটাৰ্ণটো আজি তোমালোকৰ এই ভিডিঅ'টোত কম। আশা কৰিছো তোমালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাবা। লাষ্টলৈকে চাই বস্তুবোৰ ফ'ল' কৰিবা, ইনষ্ট্ৰাকচন বিলাক ফ'ল' কৰিবা। তোমালোকক 90+ পাবলৈ কোনেও ৰখাব নোৱাৰে। ঠিক আছে, আৰু মই যে চেপ্টাৰ ৱাইজ তোমালোকৰ ইয়াত মানে চেপ্টাৰ ৱাইজ কিছুমান প্ৰশ্ন লৈ আহিছো, যোনবিলাক তোমালোকৰ মানে সঘনাই সোধা গৈছে, প্ৰতি বছৰে অলমষ্ট সোধা গৈছে। আৰু মানে তাত প্ৰশ্নটোৰ অকল সংখ্যাবিলাক চেঞ্জ কৰি দিয়া হয়, বাকী সকলো সেম থাকে। অ'কে, এতিয়া চোৱা, যোন তোমাৰ মানে পুনৰাবৃত্তি হয়, যিমান যে আমি চালো যে কুৱেশ্যন পেপাৰ 2013 পৰা যিমান কুৱেশ্যন পেপাৰ চালো 25 তাত মানে যোনটো পুনৰাবৃত্তি যে হৈছে কুৱেশ্যন বিলাকৰ, তাৰ এটা মানে পেটাৰ্ণ আছে। ঠিক আছে, তাত তোমালোকে যে সেই পেটাৰ্ণটোত কি দেখা গ'ল যে যোনবিলাক প্ৰশ্ন দক্ষতা আৰু প্ৰয়োগ ভিত্তিত যোনবিলাক প্ৰশ্ন আছে, সেইবিলাক তোমালোকৰ বেছি সোধা দেখা যায়। ঠিক আছে, মানে স্কিল আৰু এপ্লিকেশ্যন যোনবিলাক তোমালোকৰ ভিত্তিত যোনবিলাক প্ৰশ্নবিলাক, সেই প্ৰশ্নবিলাক তোমালোকৰ মানে পৰীক্ষাত বেছি আহে। ঠিক আছে, এই বস্তুটো তোমালোকে ভালদৰে ধ্যান দিবা যে প্ৰশ্নবিলাক এনেকুৱা পাবা বুলি তোমালোকৰ চিয়ৰ মানে। ঠিক আছে, যোনবিলাক তোমালোকৰ হেৰি আছে, দক্ষতা আৰু প্ৰয়োগ ভিত্তিক বিলাক প্ৰশ্ন, সেনেকুৱা প্ৰশ্নই তোমালোকৰ আহিব। ঠিক আছে, তাত অকল কেৱল সংখ্যাবোৰ সলনি হ'ব, মানে প্ৰশ্নটো চেম থাকিব, জাষ্ট সংখ্যাবোৰ প্ৰতি বছৰে সলনি কৰি কৰি দি থাকে। এতিয়া আমি চাওঁ যে চেপ্টাৰ ৱাইজ কি হয়। তাৰ আগতে আমি চাওঁ যে মষ্ট ৰিপিটেড কুৱেশ্যন, মষ্ট ৰিপিটেড যোনটা পেটাৰ্ণ, যোনটা মানে চিয়ৰ অহাৰ চান্সটো পুৰা আছে, সেইকেইটা হৈছে তোমালোকৰ যোনটো প্ৰথম অধ্যায় আছিলে, বাস্তৱ সংখ্যাৰ যোনটো প্ৰথম অধ্যায়, তাৰ এটা প্ৰশ্ন তোমালোকে চিয়ৰ পাবা। সেইটো হৈছে প্ৰমাণ কৰা যে √3 বা √5 এটা অপৰিমেয় সংখ্যা। ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন তোমালোকৰ চিয়ৰ আহিব। ঠিক আছে, আৰু 3 নম্বৰ এটা তোমালোকৰ ফিক্স, মানে 3 নম্বৰ ইয়াৰ পৰা চিয়ৰ তোমালোকে 3 নম্বৰ এটা ইয়াৰ পৰা পাব পাৰিবা, যদি তোমালোকে ভালদৰে এইখিনি চাই যোৱা। একদম ইজি হয়, তোমালোকে ভালদৰে চাই যাবা। নেক্সট আহিলে তোমালোকৰ অংকন চেপ্টাৰটো মানে একো নাই, তুমি অংকনটো কৰিলা। ঠিক আছে, অংকনটো কৰিলা, তাৰপিছত যোনখিনি তোমালোকৰ ষ্টেপখিনি, সেই ষ্টেপখিনি ধুনীয়াকে লিখি দিলে ধুনীয়াকে নম্বৰটো আহি যায়। ঠিক আছে, একদম গোটা গোটা নম্বৰ তোমালোকে 4 নম্বৰ এটা ইয়াত পাই যাবা। ঠিক আছে, এই চেপ্টাৰ তোমালোকৰ 4 নম্বৰ এটা চিয়ৰ পাবা। মানে তোমালোকৰ মানে এইবাৰ অহা চান্স কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এই চেপ্টাৰটোৰ পৰা, সদৃশ ত্ৰিভুজ অংকন কৰা যোনটো চেপ্টাৰ, যোনটো কুৱেশ্যন তেনেকুৱাই আহিব আহিলে। ঠিক আছে, যেনে স্কেল গুণক 3/4 5/3 এনেকুৱা কিবা এটা গুণক, স্কেল গুণকৰ ভিত্তিত তোমালোকক আঁকিব দিব সদৃশ ত্ৰিভুজ। ঠিক আছে, সেইকাৰণে ভালদৰে চাই যাবা এইকেইটা বস্তু, আৰু 4 নম্বৰ চিয়ৰ পাই যাবা। আৰু প্ৰতি বছৰে আহে ইয়াৰ পৰা এটা প্ৰশ্ন, এইবাৰো আহিব। ঠিক আছে, 2013 15 18 20 24 এনেকুৱা প্ৰশ্ন আহিছে, মানে এই বছৰটোৱে আহিছে অলমষ্ট। ঠিক আছে, নেক্সট আহিলে যোনটো পৰিসংখ্যা চেপ্টাৰটো, ইয়াৰ পৰা তোমালোকৰ খাটাং মানে 5 নম্বৰ এটা পকেটত আছে মানে। ঠিক আছে, 5 নম্বৰ এটা তোমালোকে পাই যাবা। ইয়াৰ পৰা এটাই প্ৰশ্ন আহিব তোমালোকৰ, বহুলক উলিওৱা আৰু মধ্যমা উলিওৱা। ঠিক আছে, একদম চিয়ৰ ইয়াৰ পৰা আহিব। আৰু উলিওৱা ফৰ্মুলা কেইটা, যিমানকেইটা ফৰ্মুলা আছে একদম চব চিম্পুল ফৰ্মুলা হয়। তোমালোকে যদি ফৰ্মুলাৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে, সেইটো আনি দিম, টেনশ্যন নল'বা, ফৰ্মুলা এটা ভিডিঅ'ত। ঠিক আছে, আৰু এইকেইটা মানে তোমালোকে যদি অকল ভাবিছা যে অকল পাছ কৰিব মাৰ্ক লাগে বুলি, তাহলে এইকেইটা বস্তু চাই দিলে তোমালোকৰ অলমষ্ট আধা আধি পাছ মাৰ্ক আহিয়ে যাব। ঠিক আছে, বাকী খুটখাত ওপৰৰ পৰা এম চি কিউৰ পৰা আহি যাব। ঠিক আছে, কিন্তু আমাক এই ভিডিঅ'টো আমাৰ লক্ষ্য কি হয়, তোমালোকক অকল পাছ কৰোৱা নহয়, তোমালোকক 90+ পোৱা। ঠিক আছে, সেইকাৰণে আমি এতিয়া চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰ ইম্পৰ্টেণ্ট তোমালোকৰ যোনবিলাক টপিক হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন, কেনেকুৱা কুৱেশ্যন আহিব পাৰে, সেইখিনি চাই যাম। তোমালোকৰ যোনটো প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা অধ্যায় 1। ঠিক আছে, তাৰ যোনটো গুৰুত্বপূৰ্ণ বিষয়কেইটা আছে, তোমালোকৰ প্ৰথমটো হৈছে ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা, আৰু গসাগু লসাগু নিৰ্ণয় কৰা, আৰু অপৰিমেয় সংখ্যা প্ৰমাণ কৰা। ইয়াৰ ভিতৰত এটা নহয় এটা প্ৰশ্নটো আহিবই, অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ। ঠিক আছে, এতিয়া সঘনাই ইয়াৰ পৰা মষ্ট ৰিপিটেড কুৱেশ্যন কোনকেইটা হয় চেপ্টাৰটোত, এইটো চোৱা। প্ৰমাণ কৰা, অলপ আগত ক'লোৱে, প্ৰমাণ কৰা যে √3 √2 আৰু √3 + 25 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিবলৈ মানে বহুত বাৰ আহিছে এইটো প্ৰশ্ন। ঠিক আছে, 2016 18 19 20 24, এইটো 24 হ'ব লাগিছিলে হা, 23 চবতে আহিছে ইয়াৰ পৰা প্ৰশ্ন। অ'কে, নেক্সট আৰু এটা তোমালোকৰ মৌলিক উৎপাদকীকৰণৰ পদ্ধতিৰে গসাগু আৰু লসাগু উলিওৱা। ঠিক আছে, যেনে 96 আৰু 404 134
আৰু 2 to 5 তেনেকে তোমালোকৰ এনেকুৱা মৌলিক উৎপাদকীকৰণৰ পদ্ধতিৰে গসাগু আৰু লসাগু নিৰ্ণয় কৰিবলৈ আহিব পাৰে। একদম ইজি হয়। ইয়াৰ পৰা ডাইৰেক্ট তোমালোকৰ মানে 7-8 নম্বৰ মানে আছে মানে পকেটত এই চেপ্টাৰটোৰ পৰা। অ'কে, আৰু এইবাৰ মানে মোষ্ট প্ৰবেবলি কেনেকুৱা প্ৰশ্ন আহিব পাৰে, যোনটো ৰুট ফাইভটো যে অপৰিমেয় সংখ্যা প্ৰমাণ কৰা, সেইটো আহিব পাৰে। নেক্সট দুটা গসাগু দিয়া থাকিলে লসাগুটো নিৰ্ণয় কৰিব আহিব পাৰে। ঠিক আছে, এনেকুৱা দুটা প্ৰশ্ন তোমালোকৰ এইবাৰ চাগে আহিব। অ'কে, আৰু যোনটো সূত্ৰ আছে গসাগু ইনটু লসাগু সংখ্যা দুটাৰ পূৰণ, এইটো সূত্ৰ তোমালোকে ভালদৰে চাই ল'বা। ঠিক আছে, নেক্সট চেপ্টাৰটো চোৱা এতিয়া তোমালোকৰ বহুপদ পলিনমিয়েল চেপ্টাৰটো অধ্যায়টো। এই গুৰুত্বপূৰ্ণ বিষয়কেইটা হৈছে তোমালোকৰ বহুপদৰ শূন্য নিৰ্ণয় কৰা, শূন্য আৰু সহগৰ সম্পৰ্ক, আৰু লেখ চিত্ৰৰ পৰা এটা নহয় এটা প্ৰশ্ন তোমালোকৰ আহিব পাৰে। ইয়াৰ পৰা MCQ তোমালোকৰ আহিব পাৰে। ঠিক আছে, লেখ চিত্ৰখন ভালদৰে চাই যাবা। অ'কে, এতিয়া সঘনাই ইয়াত এই চেপ্টাৰটোৰ পৰা সঘনাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো চোৱা এতিয়া। ইয়াৰ পৰা তোমালোকে 7-8 নম্বৰ কনফাৰ্ম তোমালোকে মানে এক্সপেক্ট কৰি থব পাৰা যে ইয়াৰ পৰা ইমান নম্বৰ আহিব বুলি। ঠিক আছে, দ্বিঘাত বহুপদৰ শূন্যবিলাক উলিয়াব তোমালোকৰ আহিব, আৰু শূন্য আৰু সহগৰ মাজত যোনটো সম্পৰ্ক স্থাপন সেই তাৰ ওপৰত আহিব পাৰে। ঠিক আছে, প্ৰশ্ন। আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ 2015, 18, 20, 21, 25ত দেখা গৈছে মানে অলৰেডি। ঠিক আছে, আৰু এই লেখ চিত্ৰৰ পৰা y=px-ৰ শূন্য সংখ্যা নিৰ্ণয় কৰিবলৈ আহিব পাৰে MCQ। এইটো MCQ লেখৰ যোনবিলাক কুৱেশ্যন বিলাক থাকে MCQ মানে সোধা মষ্টলি দেখা গৈছে মানে। ঠিক আছে, আৰু এতিয়া তোমালোকৰ যোনটো এইবাৰ মেট্ৰিকত এইটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ, এনেকে কিবা এটা কুৱেশ্যন এটা দি দিব, সমীকৰণ এটা দি দিব, x² + 7x আৰু 10 দৰে ৰাশিৰ শূন্য উলিওৱা, ইয়াৰ শূন্য উলিয়াব দিব পাৰে তোমালোকক। ঠিক আছে, নেক্সট আকৌ শূন্যৰ সমষ্টি আৰু গুণফল দিয়া থাকিলে দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব আহিব পাৰে। ঠিক আছে, এইবিলাক প্ৰশ্ন তোমালোকে চাই যাবা। নেক্সট আহিলে এতিয়া দুটা যোনটো তোমালোকৰ থাৰ্ড চেপ্টাৰ, দুটা চলকত ৰৈখিক সমীকৰণ যোগ। ঠিক আছে, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন। ইয়াৰ গুৰুত্বপূৰ্ণ টপিক তোমালোকে চৰ্তকেইটা সমাধান কৰা, যোনটো চৰ্ত আছিলে A1/A2 বনাম B1/B2 আৰু প্ৰতিস্থাপন আৰু অপনয়নৰ পদ্ধতিয়ে এই এই পদ্ধতিকেইটা। ঠিক আছে, ইয়াৰ পৰা সঘনাই তোমালোকক কেৰ কি মানৰ বাবে মানে কেৰ মানটো উলিয়াবলৈ মেইনলি সোধা যায় এই চেপ্টাৰটো। ঠিক আছে, কেৰ কি মানৰ বাবে সমীকৰণযোৰ অদ্বিতীয় সমাধান আৰু অসীম সমাধান থাকিব পাৰে, এনেকুৱা প্ৰশ্ন আহে মানে মষ্টলি এনেকুৱা প্ৰশ্ন আহিব এই চেপ্টাৰৰ পৰা। আৰু বেলেগ প্ৰশ্ন কিনো সুধিব পাৰে মানে, সেইটো হয় বাৰু। আৰু ভগ্নাংশ বা বয়সৰ ভিত্তিক তোমালোকৰ শব্দৰ সমস্যা দি দিব, তাৰ পৰা তোমালোকে সমীকৰণ বনাই তাক সমাধান কৰিব লাগিব। অ'কে, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে এনেকুৱা তোমালোকৰ সমীকৰণ এটা দি দিব, x-15 + y-21 = 2, ইয়াক সমাধান কৰিব দি দিব। ঠিক আছে, নেক্সট আহিব লব আৰু হৰৰ সংখ্যাৰ যোগ বিয়োগ কৰা যোনটো ভগ্নাংশৰ অংক, সেই অংক তোমালোকে ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰা। ইয়াৰ পৰা তোমালোকৰ বেছি 7 নম্বৰ মানে আহে চাগে, এইটো তোমালোকৰ এলজেব্ৰাৰ আহি যায় ন। ঠিক আছে, 4 মান আহিব চাগে, 4-7 মান আহিব, 4 বা 7 নম্বৰ ইয়াৰ পৰা তোমালোকে এক্সপেক্ট কৰিব পাৰা। ঠিক আছে, নেক্সট আহিলে তোমালোকৰ দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ চেপ্টাৰটো তোমালোকৰ একদম ইজি চেপ্টাৰ হয়। ঠিক আছে, দ্বিঘাত মানে কি, যাৰ স্কোৱাৰটো কি হয় 2 হয়, ঘাতটো 2 হয়। ঠিক আছে, এতিয়া ইয়াৰ তোমালোকৰ মানে আহিব তোমালোকৰ মূলৰ প্ৰকৃতি আৰু দ্বিঘাতৰ সূত্ৰ আৰু শব্দৰ সমস্যাটো ইয়াৰ পৰা বেছি সোধা দেখা যায়। শব্দ এটা দি দিব, তাৰ পৰা তোমালোকে দ্বিঘাত সমীকৰণটো বনাব লাগিব আৰু তাক সমাধান কৰিব লাগিব পিছত। ঠিক আছে, এতিয়া ইয়াৰ সঘনাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে বৰ্গ সম্পূৰণ পদ্ধতি বা উৎপাদকীকৰণ পদ্ধতিয়ে মূল উলিয়াবলৈ ডাইৰেক্ট কৰি দিব পাৰে। যিমানকে তোমালোকৰ তিনিটা যে পদ্ধতি আছে সেই গোটেই তিনিটা ভালদৰে চাই যাবা। অ'কে, দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যা নিৰ্ণয় কৰা, যাৰ বৰ্গফল 365, এনেকুৱা প্ৰশ্নবিলাক তোমালোকৰ অনুশীলনটো আছে, লগতে উদাহৰণটো আছে এনেকুৱা প্ৰশ্নবিলাক। ঠিক আছে, আকৌ তোমালোকৰ এনেকুৱা এইবাৰ আহিবলগীয়া মানে অহা নাই মানে বহুত দিন, সেইটো তোমালোকৰ শেষৰ যোনটো অনুশীলনী, তাৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে কেৰ মান নিৰ্ণয় কৰা যাতে সমীকৰণ দুটাৰ সমান মূল কি হয়, সমান মূল থাকে, b² - 4ac, যোনটো তোমালোকে পইণ্টটো পঢ়িছিলা, সেই পইণ্টটো ব্যৱহাৰ কৰি ধুনীয়াকে উলিয়াই দিলে হৈ যায়, একদম ইজি হয়। শেষৰ যোনটো অনুশীলন তাত আছিলে এইবিলাক এনেকুৱা প্ৰশ্নবিলাক। ঠিক আছে, এতিয়া নেক্সট চেপ্টাৰটো হয় সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি মানে কি, ইয়াতো তোমালোকৰ বেছিভাগ তোমালোকৰ চাগে এই শব্দৰ এনেকুৱা কিছুমান আহিব পাৰে, শব্দৰ মানে কি বুলি কয় কিছুমান আহিব লাগিব, তাৰ পৰা তোমালোকে সেই সমাধান কৰিব লাগিব সেই সমান্তৰ প্ৰগতিটো। ঠিক আছে, এনতম পদৰ সূত্ৰটো কি আছিলে, এনতম পদৰ সূত্ৰ, SN ৰ সূত্ৰ, AN ৰ সূত্ৰটো কি আছিলে, AN ৰ সূত্ৰটো ভালদৰে চাই যাবা, SN ৰ যে দুটা সূত্ৰ আছিলে সেইকেইটা চাই যাবা, এই সূত্ৰকেইটা ব্যৱহাৰ কৰি ধুনীয়াকে কৰিব পাৰিবা। ঠিক আছে, আৰু তাত তোমালোকৰ যোনখিনি তোমালোকৰ অনুশীলনী যিখিনি প্ৰশ্নখিনি, সেই প্ৰশ্নখিনি তোমালোকে কিন্তু ভালদৰে চাই যাবা। সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, একদম ধুনীয়া মানে প্ৰশ্ন হয়। ঠিক আছে, এনেকে তোমালোকৰ সমান্তৰ প্ৰগতি দি দিব, সঘনাই যে কেনেধৰণৰ প্ৰশ্ন সোধে, তাৰ 30তম পদটো উলিওৱা বুলি কৈ দিব পাৰে। ঠিক আছে, যোনখিনি তোমালোকৰ অনুশীলনীতে আছে বস্তুবোৰ। এতিয়া 3, 8, 13 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78
ধুনীয়াকে উলিয়াই দিলে হৈ যায় এইখিনি বস্তু, ঠিক আছে। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এবাৰ দেই। প্ৰথম এনটা পদৰ যোগফলটো নিৰ্ণয় কৰিবলৈ আহিব পাৰে, ঠিক আছে। প্ৰথম এনটা পদৰ তাৰ কাৰণে কি কৰিব লাগিব, এছএনৰ সূত্ৰটো লগাব লাগিব তোমালোকৰ, ঠিক আছে। আৰু তিনিৰে বিভাজ্য দুটা অংকৰ সংখ্যা কিমান আছে, সেইকাৰণে তোমালোকে জানিব লাগিব যে তিনিৰে বিভাজ্য দুটা অংকৰ সংখ্যা কেইটা তোমালোকে লিখি ল'ব লাগিব। এই এপিটো লিখি পিনি তাত তোমালোকে সূত্ৰটো লিখাই লিখি পিনি ধুনীয়াকে কৰি দিলে হ'ব, ঠিক আছে। এনেকুৱা প্ৰশ্নবিলাক তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি যাবা। আৰু নেক্সট ভিডিঅ' তোমালোকৰ এখন মডেল কুৱেশ্যন পেপাৰো লৈ আহিব পাৰোঁ। আৰু হেৰি MCQৰ মানে তোমালোকৰ মষ্ট এক্সপেক্টেড MCQ কিছুমানৰ লৈ আহিব পাৰোঁ তোমালোকৰ পৰীক্ষা আগে আগে, ঠিক আছে। তোমালোকে ভালদৰে চাবা বস্তুবিলাক। নেক্সট আহিলে তোমালোকৰ ত্ৰিভুজ চেপ্টাৰটো। ত্ৰিভুজ চেপ্টাৰটো একদম ইজি হয়। তাত তোমাৰ উপপাদ্যকেইটা জানিব লাগিব প্ৰথম কথা। হেলছৰ উপপাদ্যৰ পৰা প্ৰশ্ন আহেই, ঠিক আছে। সদৃশতাৰ চৰ্ত আৰু সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত, এইকেইটা বস্তু, তিনিটা বস্তুৱে আছে, বেছি নাই। যোনটো তোমালোকৰ মৌলিক উৎপাদকৰ মৌলিক সমানুপাতিকৰ যোনটো অলপ উপপাদ্য আছিলে বা থেলছৰ যোনটো উপপাদ্য আছিলে, তাক প্ৰমাণ কৰিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ তোমালোকৰ আহিব পাৰে, অ'কে। মানে সোধে মানে। আৰু এটা ট্ৰেপেজিয়াম দি দিব, ট্ৰেপেজিয়ামটো দি দিলে, ঠিক আছে, ABCD দি দিলে। এতিয়া কৰ্ণকেইটালে তোমালোকে এনেকে হেৰি কৰি দিব, অ বিন্দুক ছেট কৰি দিব। তাৰপিছত ইয়াৰ পৰা তোমালোকক কিবা কিবি সদৃশতা দেখাবলৈ ক'ব, ঠিক আছে। বিভিন্ন ত্ৰিভুজৰ মাজত এনেকুৱা প্ৰশ্নবিলাকে আহিব। বিভিন্ন উপপাদ্য জানিলে চব পাৰিবা, ঠিক আছে। আৰু আৰু এতিয়া তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব পাৰে সেইটো চোৱা। যদি এনেকে ত্ৰিভুজ এটা দি দিব পাৰে, ঠিক আছে। ত্ৰিভুজ এটা দি দিলে ABC ত্ৰিভুজ, আৰু এডাল তোমালোকৰ দি দিলে এডাল ৰেখা D আৰু E। তোমাৰ যদি ইয়াত তোমালোকৰ এনেকুৱা প্ৰশ্ন আহি যাব পাৰে, যদি DE আৰু BC যদি সমান্তৰাল হয় তেনেহলে ইচিডাল সমান হয় বুলি মানে সমান হয় বুলি আমি কি কৰিব লাগিব, ইচিডাল আমাক নিৰ্ণয় কৰিবলৈ দি দিব পাৰে, ঠিক আছে। ইয়াৰ কাৰণে যোনটো তোমালোকে সমানুপাতিকৰ যোনটো উপপাদ্য সেইটো জানিলে ধুনীয়াকে পাই যাবা। নেক্সট যোনটো তোমালোকৰ এটা উপপাদ্য আছে যে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুকেইটাৰ বৰ্গৰ অনুপাতৰ সমান, ঠিক আছে। এইটো বস্তু তোমালোকৰ এনেকুৱা উপপাদ্যবিলাক ব্যৱহাৰ কৰি তোমালোকৰ এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে। আৰু উপপাদ্যকেইটা মষ্ট ইম্পৰ্টেণ্ট। আৰু এটা ভিডিঅ' আছে, গোটেইখিনি উপপাদ্য এটা ভিডিঅ'তে মই কৰি থোৱা আছে, ইতিমধ্যে তোমালোকে চেনেলটোত গৈ পিনি চালেই পাই যাবা। নেক্সট আহিলে তোমালোকৰ চেপ্টাৰ স্থানাংক জ্যামিতি, অ'কে। ইয়াৰ ভিতৰত তোমালোকৰ দূৰত্বৰ সূত্ৰ আৰু বিভাজনৰ সূত্ৰ আৰু ত্ৰিভুজৰ কালি তিনিটা বস্তুৱে আছে। এই তিনিটা বস্তু জানিলে ইনাফ আৰু, অ'কে। এতিয়া ইয়াত সঘনাই কেনেকুৱা প্ৰশ্ন আহে ইয়াৰ এইটো চেপ্টাৰৰ পৰা সেইটো চোৱা। বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ কি অনুপাতৰ ভাগ কৰা হয়, মানে এমটো উলিয়াবলৈ আহে, ঠিক আছে। এম আৰু এম এন নিৰ্ণয় কৰিবলৈ আহিব পাৰে, ঠিক আছে। কেৰ মান উলিয়াবলৈ আহে, যাতে বিন্দু তিনিটা একৰেখীয়া হয়। একৰেখীয়া হলে কি হৈ যাব, একৰেখীয়া হলে ত্ৰিভুজৰ কালিটো কি হয় শূন্য হয়, ঠিক আছে। যদি একৰেখীয়া বুলি দিয়া থাকে, ঠিক আছে, এইটো শূন্য হ'ব, মনত ৰাখিবা। আৰু এইবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইটো চাবা। গোটেইকেইটা 4টা পইণ্ট ইম্পৰ্টেণ্ট হা তোমালোকে। সঘনাই কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আৰু সম্ভাৱনীয় প্ৰশ্ন কোনকেইটা, ঠিক আছে। মানে সকলো তোমালোকে প্ৰেক্টিচ কৰি যাবা। মানে বাকীখিনি নাচালো, এইখিনি যোনখিনি মই ভিডিঅ'ত কৈ দিছো তোমালোকে PDF টো পাই যাবা, ডাউনলোড কৰি ল'বা, ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, ঠিক আছে। তাৰ পৰা তোমালোকে ধুনীয়াকে যিমানকে টপিক চালো ন, এনেকুৱা ধৰণৰ যিমান কুৱেশ্যন আছে চেপ্টাৰ ৱাইজ সকলো এক্সামৰ আগত এবাৰ ৰিভাইজ কৰি যাবা, ঠিক আছে। এতিয়া চোৱা, y কক্ষ দুটা বিন্দুত কি অনুপাতত ভাগ কৰে, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। মূল বিন্দুৰ পৰা কোনো বিন্দুৰ দূৰত্বটো কেনেকে উলিওৱা MCQ আহিব পাৰে, মেইনলি MCQ আহে। ইয়াৰ কাৰণে তোমালোকে দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। এই দূৰত্বৰ সূত্ৰ যোনটো আছে ইয়াৰ মানে MCQ বেছি দেখা যায়। আৰু বিভাজন সূত্ৰ আৰু ত্ৰিভুজৰ কালিৰ পৰা তোমালোকক ডাঙৰ প্ৰশ্ন সোধে, ঠিক আছে। 4 নম্বৰ মান আহিব, 4-5 নম্বৰ মান ইয়াৰ পৰা তোমালোকে এক্সপেক্ট কৰিব পাৰা। ব্লু প্ৰিণ্টখন আছে চাগে তোমালোকৰ ওচৰত, ঠিক আছে। তাৰ পৰা তোমালোকে চাই ল'ব পাৰা কিমান নম্বৰ কোন চেপ্টাৰৰ পৰা আহিব, অ'কে। তোমালোকৰ জ্যামিতি চেপ্টাৰ কেইটা মষ্ট ইম্পৰ্টেণ্ট। জ্যামিতি, তাৰপিছত আহিলে তোমালোকৰ এইখিনি এলজেব্ৰাখিনি। এলজেব্ৰা মানে তোমালোকৰ 2, 3, 4 কেইটা, ঠিক আছে। এলজেব্ৰা এইকেইটা তোমালোকৰ বহুত মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ পৰা বেছি প্ৰশ্ন আহে মানে, ঠিক আছে। ত্ৰিকোণমিতিৰ পৰিচয়, ইয়াৰটো এটাই আৰু বেলেগ উপায় নাই। তোমালোকে ত্ৰিকোণমিতিৰ যোনটা মান থাকিব, কোনটো 0 ডিগ্ৰী মান কিমান হয়, 30 ডিগ্ৰী কিমান মান হয়, সেইখিনি তোমালোকে জানিব লাগিব। প্লাছ সূত্ৰখিনি ধুনীয়াকে জানিব লাগিব। তাৰ পৰা তোমালোকে এই যোনখিনি শেষৰ অনুশীলনীটো যোনখিনি প্ৰশ্ন আছে, সেইখিনি প্ৰশ্ন তোমালোকে কৰিব পাৰিব লাগিব। তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন দুটা, এইকেইটা প্ৰশ্ন মানে বহুত বাৰ সুধি থাকে, ঠিক আছে। আৰু এই প্ৰশ্নটো এনেকুৱা প্ৰশ্ন তোমালোকৰ অহাৰ চান্সেছ বহুত আছে, ঠিক আছে। এইখিনি তোমালোকে ধুনীয়াকে মানখিনি ভালদৰে ফৰ্মুলাখিনি চোৱা। আৰু ত্ৰিকোণমিতি তোমালোকে টান বুলি নাভাবিবা, অকল তোমালোকে প্ৰেক্টিচৰ জৰুৰত আছে, ঠিক আছে। প্ৰেক্টিচ বহুত কৰিব লাগিব। প্ৰেক্টিচ কৰিলে ত্ৰিকোণমিতি একদম ইজি হয়, ঠিক আছে। প্ৰেক্টিচ ভালদৰে কৰিবা, ত্ৰিকোণমিতি নহয় বাকী সকলো গোটেই মেথছটোৱে ইজি হৈ যায়, ঠিক আছে। এইখিনি বস্তু ভালদৰে চাবা, এইখিনি বস্তু। নেক্সট আহিলে বৃত্ত, একদম সৰু চেপ্টাৰ বৃত্ত চেপ্টাৰটো, ঠিক আছে। ইয়াৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শক যোনটো তোমালোকৰ দ্বিতীয় উপপাদ্যটো, সেই দ্বিতীয় উপপাদ্যটোৰ পৰাই প্ৰশ্ন বেছিকে সোধা দেখা যায়, গম পাইছা। প্ৰথমটো ইমান হেৰি নহয়,
ইমান মানে সোধা দেখা যায় তথাপিও আৰু কিন্তু স্কিপ নকৰিবা কাৰণ দুটা বস্তুহে আছে পঢ়িবলৈ সেই দুটা বস্তু ভালদৰে পঢ়িবা অ'কে এতিয়া তোমালোকৰ ছেকেণ্ড উপপাদ্যটো 10.2টো তোমালোকৰ কি হয় পৰীক্ষকৰ কাৰণে একদম পুৰা ফেভৰিট প্ৰশ্ন মানে বৃত্তৰ পৰা প্ৰশ্ন আহিলে এইটোৰ পৰা প্ৰশ্ন অহাটো চান্সটো বেছি আছে ঠিক আছে এইটো প্ৰথম উপপাদ্যটো ইমান পাত্তাই নিদিয়ে সৰু সৰু প্ৰশ্ন আহে তাৰ পৰা ঠিক আছে প্ৰমাণ কৰা যে এটা বহী বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক ডাল দৈৰ্ঘ্য সমান এতিয়া যদি প্ৰমাণটো যদি তোমালোকে নোৱাৰা মোক ক'বা মই এটা শ্বৰ্ট ভিডিঅ' লৈ আহিব পাৰোঁ তোমালোকৰ কাৰণে য'ত উপপাদ্যৰ প্ৰমাণবিলাকো মই কৰি দিম জ্যামিতিত ঠিক আছে এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এইবাৰ মানে গেছ কৰিছো আৰু যে দুটা স্পৰ্শকৰ মাজত কোণ আৰু কেন্দ্ৰৰ উৎপন্ন হোৱা কোণৰ সম্পৰ্ক মানে পূৰক কোণৰ যোনটো সম্পৰ্ক সেইটো উলিয়াবলৈ আহিব ঠিক আছে নেক্সট আহিলে অংকনটো মই ক'লোৱে সেইটো ডাইৰেক্ট তোমালোকৰ কিমান হেৰি 5 নম্বৰ চাগে 5 নম্বৰ তোমালোকৰ ডাইৰেক্ট পকেটত আছে ঠিক আছে ধুনীয়াকৈ অংকন কৰিলে ধুনীয়াকৈ একদম চিয়ৰ ধুনীয়াকৈ ভালকে কৰিবা ষ্টেপবিলাক লিখিবা গুড়া নম্বৰ পাই যাবা ঠিক আছে এই সদৃশ ত্ৰিভুজৰ অংকনটো বেছি তোমালোকৰ ইয়াত ইম্পৰ্টেণ্ট বেছিকে সোধা দেখা যায় আৰু স্পৰ্শকৰ অংকন সেইটো চাগে জানাই ইজি হয় এতিয়া সঘনাই প্ৰশ্ন কেনেধৰণৰ সোধে এইটো প্ৰশ্ন সোধা দেখা যায় বেছিকে দেই এটা নিৰ্দিষ্ট ত্ৰিভুজৰ সদৃশ আন এটা ত্ৰিভুজৰ অংকন কৰা যাৰ বাহুৰ প্ৰদত্ত ত্ৰিভুজতকৈ অনুৰূপ বাহুকেইটাৰ 3/4 বা 5/3 গুণ এনেকুৱা প্ৰশ্নবিলাক তোমালোকক সুধিব এইটো প্ৰশ্ন আহি যাব পাৰে কিন্তু জাষ্ট তোমালোকৰ এই দুটা সংখ্যাকেইটা চেঞ্জ হৈ যাব পাৰে ঠিক আছে কাৰণ নিশ্চিত প্ৰশ্ন এটা চিয়ৰ শ্বৰ্ট দেই চিয়ৰ শ্বৰ্ট আৰু নিশ্চিত প্ৰশ্ন আহিবই মানে ইয়াত স্কেল গুণকৰ ব্যৱহাৰ কৰি সদৃশ ত্ৰিভুজ অংকন কৰিবলৈ মানে এই প্ৰশ্নটো ঠিক আছে একদম 5 নম্বৰ তোমালোকৰ পকেটত আছে ভালদৰে প্ৰেক্টিচ কৰি যাম কেইটানো প্ৰশ্ন কেইটামানে প্ৰশ্ন আছে ঠিক আছে ভালদৰে চাই যাম এতিয়া আহিলে তোমালোকৰ বৃত্তৰ সৈতে জড়িত কালি মানে বৃত্তৰ সম্বন্ধীয় কালি ঠিক আছে ৰিলেটেড টু চাৰ্কেল ইয়াৰ তোমালোকৰ বৃত্তকলা আৰু বৃত্তখণ্ডৰ পৰা বেছি প্ৰশ্ন আহে প্ৰথম অনুশীলনটোতো MCQ দিব পাৰে বেলেগ ইমান হেৰি নাই অ'কে বৃত্তকলাৰ কালি নিৰ্ণয় কৰা তোমালোকৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট ইয়াৰ যিমান ফৰ্মুলা আছে তোমালোকে সকলো ভালদৰে চাই যাবা আৰু প্ৰেক্টিচ কৰি যাবা কেইটামানে প্ৰশ্ন আছে অনুশীলনটো দুটাই আছে ঠিক আছে ভালদৰে চাই যাবা আৰু ছায়াবৃত্ত অংশ কালি নিৰ্ণয় কৰিবলৈ আহিব পাৰে নেক্সট আকৌ এনেকুৱা প্ৰশ্নবিলাক তোমালোকে বেছি এক্সপেক্ট কৰিব পাৰা হা ঘড়ীৰ কাটাই 5 মিনিট আগুৰা কালি কিমান মানে এটা ঘড়ী কাটা থাকিব দুডাল ঠিক আছে থাকিলে 5 মিনিট ইয়াৰ পৰা 5 মিনিটৰ পিছত ইয়াৰ ইমান হ'ব এই বস্তুটোৰ এই জেগাটোৰ মানে কালি উলিয়াবলৈ তোমালোকক সুধিব ঠিক আছে তাৰ কাৰণে তোমালোকে ফৰ্মুলাখিনি জানিব লাগিব বৃত্তকলা আৰু বৃত্তখণ্ডৰ ফৰ্মুলা অ'কে এতিয়া এইখিনি উলিয়াই দিব পাৰে বা এইখিনি উলিয়াব ক'ব পাৰে তাৰ কাৰণে তোমালোকে এই বস্তুকেইটা জানিব লাগিব অ'কে নেক্সট আহিলে পৃষ্ঠকালি আয়তন এইটো তোমালোকৰ মানে ফৰ্মুলা জানিলে ইয়াৰ আগৰ এইটো চেপ্টাৰটো আৰু এইটো চেপ্টাৰটো একদম ফৰ্মুলা জানিলে একদম ইজি ঠিক আছে ফৰ্মুলাকেইটা ভালদৰে তোমালোকে প্ৰয়োগ কৰিব পাৰিব লাগিব তেতিয়া হৈ যাব এতিয়া ইয়াৰ গুৰুত্বপূৰ্ণ টপিককেইটা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে মানে দেই প্ৰথম আহিব পাৰে তোমালোকৰ সংমিশ্ৰিত ঘন বস্তু মানে পুতলাৰ অংকত তোমালোকৰ অনুশীলন আছে চাগে তাত কি আছিলে তোমালোকৰ এটা শংকু দিয়া আছিলে ঠিক আছে শংকু এটা আছিলে তলত অৰ্ধবৃত্ত এটা আছিলে ঠিক আছে ইয়াৰ তোমালোকৰ কি কৰিব পৃষ্ঠকালি বা আয়তন উলিয়াবলৈ তোমালোকৰ প্ৰশ্নটো আছিলে এই প্ৰশ্নটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হা তোমালোকে চাবা চিত্ৰখন উদাহৰণৰ প্ৰশ্ন আছিলে চাগে এইটো ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহে মানে এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট ইয়াৰ উদাহৰণখিনি তোমালোকে চাই যাবা উদাহৰণৰ পৰা বেছি প্ৰশ্ন দিয়ে এইটো চেপ্টাৰ হা আৰু এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ যদি ৰূপান্তৰ কৰি দিওঁ তাৰ মানে আয়তনটো উলিওৱাৰ প্ৰশ্নবিলাক আহে যেনেকে এটা প্ৰশ্ন আছিলে তোমালোকৰ এটা গোলক এটা গোলকটো কি হ'ল গলাই দিলে ঠিক আছে গোলকটো গলাই দিলে মানে মেল্ট কৰি দিলে ঠিক আছে গলাই পিনি কি কৰিলে তাক চিলিণ্ডাৰ বনাই দিলে চিলিণ্ডাৰ মানে বেলন বনাই দিলে ঠিক আছে বেলন বুলি কোৱা হয় ইয়াত বেলন বনাই দিলে ঠিক আছে এতিয়া ইয়াৰ এই চিলিণ্ডাৰটো তোমালোকৰ আয়তন উলিয়াবলৈ দিব পাৰে ঠিক আছে সেইবিলাক বস্তু তোমালোকে ভালদৰে চাবা এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে মানে এপ্লিকেশ্যন বেছড মানে ঠিক আছে প্ৰয়োগ এনেকুৱা প্ৰশ্নবিলাক বেছি সোধা দেখা যায় মানে তোমালোকৰ ঠিক আছে এতিয়া সঘনাই উঠা প্ৰশ্ন এটা পুতলা অৰ্ধগোলকৰ ওপৰত শংকুৰ বহুৱাই দিয়া হৈছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইজনো কুৱেশ্যনটো ফুলকে দিয়া নাই ঠিক আছে তোমালোকে চাই যাবা তিনিটা ধাতুৰ গোলক সজাই এটা ডাঙৰ গোলক বনোৱা হ'ল তাৰ আয়তনটো কিমান হ'ব সেইবিলাক বস্তু ভালদৰে চাবা ঠিক আছে এটা তোমালোকৰ সম্ভাৱনীয় প্ৰশ্ন সেই পুতলাৰ অংকটো আহিব পাৰে আৰু গলোৱা বা ৰূপান্তৰৰ সমস্যা আহিব পাৰে মানে ভালদৰে এইখিনি যিমান প্ৰশ্ন আছে ভালদৰে প্ৰেক্টিচ কৰিবা ঠিক আছে বিশেষকৈ পুতলাৰ অংকটো আৰু গলোৱা আৰু ৰূপান্তৰৰ যিমান অংক আছে তোমালোকৰ প্ৰশ্ন আছে সেইখিনি ভালদৰে চাই যাবা নেক্সট আহিলে তোমালোকৰ পৰিসংখ্যা চেপ্টাৰটো এইটোতো উঠনিয়ে ক'লো মই এটা চিয়ৰ শ্বট তোমালোকৰ ওচৰত 4 নম্বৰ এটা হাতত আছে ঠিক আছে তোমালোকৰ মাধ্য বহুলক আৰু মধ্যমা ওলাবলৈ এটা প্ৰশ্ন তোমালোকৰ আহিব
ঠিক আছে। এতিয়া তোমালোকক এখন তলৰ তথ্য দি দিব, তলৰ তথ্যৰ বহুলক তথ্যৰ এখন তালিকা দি দিব, আৰু এই চেপ্টাৰটো কি তোমালোকৰ কুৱেশ্যনটো বেয়া ডাঙৰ দীঘল দীঘল থাকে। সেই কুৱেশ্যন দেখি ভাবে এইটো কুৱেশ্যনটো বহুত টান, কিন্তু নহয়, কুৱেশ্যনটো একদম ইজি থাকে। তোমালোকে জাষ্ট ভালদৰে পঢ়িব লাগিব, আৰু ভালদৰে যদি নপঢ়া তেতিয়াও তোমালোকে নোৱাৰিবা বস্তুবিলাক, ঠিক আছে। সেইকাৰণে এনেকুৱা প্ৰশ্ন আহিব যে তলত তোমাক তালিকা তালিকা এখন দি দিব, তথ্যৰ তালিকা দি দিব, আৰু ক'ব যে তলৰ তথ্যৰ বহুলক নিৰ্ণয় কৰা, ঠিক আছে। আৰু এটা এনেকুৱা প্ৰশ্ন আহিব পাৰে, যদি মধ্যমা 28.5 তেন্তে এক্স আৰু ৱাইৰ মানটো কিমান হয়। এনেকুৱা প্ৰশ্ন চিয়ৰ পাবা। অ'কে। আৰু মানে তোমালোকৰ মষ্ট মানে সম্ভাৱনীয় মানে প্ৰশ্ন যে এইটো চিয়ৰ আহিবই, সেইটো হৈছে তোমালোকৰ বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিবলৈ এটা মানে পোনপটীয়া প্ৰশ্ন। MCQ হ'ব পাৰে, বা তোমালোকৰ বহুলক মধ্যমা মাধ্য উলিয়াবলৈ এটা দীঘল প্ৰশ্ন, 4 নম্বৰী এটা প্ৰশ্ন আহি যাব পাৰে, ঠিক আছে। একদম ধুনীয়াকে তোমালোকে পকেটত মাৰ্কটো ভৰাই ঘৰ গুচি যাবা আৰু 20 তাৰিখে, ঠিক আছে। 20 তাৰিখে নাছিলে তোমালোকৰ এক্সাম। লাষ্ট চেপ্টাৰটো আহিলে তোমালোকৰ সম্ভাৱিকা। এই চেপ্টাৰটো তোমালোকৰ প্ৰশ্নবিলাক দীঘল দীঘল থাকে, কিন্তু চলিউশ্যনটো একদম সৰু থাকে, ঠিক আছে। ইয়াৰ পৰাও তোমালোকৰ 3-4 নম্বৰ আহিব পাৰে, তোমালোকে ধুনীয়াকে এইখিনি চাই যাবা। ইয়াত পাছপাতৰ প্ৰশ্ন, লুডি গুটি প্ৰশ্ন আৰু বলৰ প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট, সেইবিলাক প্ৰশ্নই সোধা দেখা যায়। প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ আহে সেইবিলাক চাই যোৱা। এটা মোনাত 3টা বল থাকিব, এটা তিনিটা বল নীলা বল থাকিলে, দুটা বগা বল থাকিলে, 4টা ৰঙা মাৰ্বল থাকিলে, এতিয়া সেই নীলা মাৰ্বল ওলোৱাৰ সম্ভাৱিকা কিমান, বা বগা মাৰ্বল বা ৰঙা মাৰ্বল ওলোৱাৰ সম্ভাৱিকা কিমান, তেনেকুৱা প্ৰশ্নবিলাক সোধা দেখা যায়। এতিয়া তাজপাতৰ ৰজা ৰাণী পোৱাৰ সম্ভাৱিকা কিমান হয়, এইবিলাক বস্তু তোমালোকৰ সোধা দেখা যায়। আৰু তাজপাত কেইখন থাকে তোমালোকৰ, 52খন থাকে, ঠিক আছে। আৰু এবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, তোমালোকৰ লুডু গুটিটো যেতিয়া আমি দলিয়াই দিওঁ, তাত মৌলিক সংখ্যা ওলোৱাৰ সম্ভাৱিকা কিমান, ঠিক আছে। তেনেকুৱা প্ৰশ্নবিলাক সোধা। টান প্ৰশ্ন বুলি ক'লে এনেকুৱা টান প্ৰশ্ন বুলি ক'লে এনেকুৱা এইটোৱে টান প্ৰশ্ন। আৰু লুডু গুটিটোত কিমান তোমালোকৰ মৌলিক সংখ্যা পোৱা যাব, তাৰ সম্ভাৱিকা কিমান হ'ব, এনেকুৱা। আৰু যিটো সূত্ৰ এটা আছে তোমালোকৰ, এই সূত্ৰটো ব্যৱহাৰ কৰিবলৈ তোমালোকৰ MCQ সুধিব পাৰে, বা দীঘল প্ৰশ্ন আহিব পাৰে। সেইকাৰণে এইকেইটা বস্তু তোমালোকে ভালদৰে চাই যাবা। চেপ্টাৰ আমি চাই দিলো কিমান তোমালোকৰ ইম্পৰ্টেণ্ট আছিলে। এতিয়া তোমালোকৰ কাৰণে কিছুমান টিপছ কিছুমান আছে, ঠিক আছে। MCQ টিপছ কিছুমান দিম, ভালদৰে চাবা, ঠিক আছে। ভালদৰে এইখিনি স্কিপ কৰি নাযাবা ভিডিঅ'টো, হা, এতিয়ালৈকে। এতিয়া চোৱা, আমাৰ লক্ষ্যটো কি আছিলে, 90+ পোৱা মেথছত। অ'কে। এতিয়া তাৰ কাৰণে তোমালোকক মানে চিয়ৰ টাৰ্গেট কেইটামান দি দিছো, যে এইকেইটা প্ৰশ্ন চিয়ৰ আহিবই, ঠিক আছে। চিয়ৰ আহিবই, এইকেইটা প্ৰশ্ন তোমালোকৰ চিয়ৰ আহিব। প্ৰথম প্ৰশ্নটো হৈছে অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ। এতিয়া সংখ্যাটো কি হ'ব সেইটো গম নাপাওঁ মই, ঠিক আছে, কিন্তু অপৰিমেয় সংখ্যা প্ৰমাণ কৰিবলৈ এটা প্ৰশ্ন আহিবই, তাত তোমালোকে 3 নম্বৰ এটা পাবা, ঠিক আছে। 3 নম্বৰ হৈ গ'ল, 3+। এতিয়া অংকন আহিলে, অংকনত তোমালোকৰ 4 নম্বৰ, কৈ গ'লো কেনেকুৱা প্ৰশ্ন আহিব, ঠিক আছে। 4 নম্বৰ এটা পালা, ঠিক আছে। নেক্সট পৰিসংখ্যা চেপ্টাৰৰ পৰা বহুলক আৰু মধ্যমা উলিয়াবলৈ আহিলে ধুনীয়াকে, তাৰ পৰা তোমালোকে 5 নম্বৰ পালা, অ'কে। আৰু উপপাদ্য 10.2, বৃত্তৰ উপপাদ্যৰ যোনটো 10.2 আছিলে, তাৰ পৰা এটা প্ৰশ্ন আহিব, 3 বা 4 নম্বৰ, 3 নম্বৰ বুলি ধৰি লৈছো, কমকে ধৰিছো বা, ঠিক আছে। তাৰ পৰা এটা প্ৰশ্ন আহিলে। নেক্সট আকৌ পৃষ্ঠকালী চেপ্টাৰটোৰ পৰা পুতলাৰ অংক এটা আহি গ'ল, সেইটো 5 নম্বৰ আহিব চিয়ৰ, 5 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ আহি গ'ল। এতিয়া তোমালোকে কিমান নম্বৰ পালা, এইফালে 10 হৈ গ'ল, এইফালে তোমালোকৰ কিমান হ'ল, 17, 10, তোমালোকৰ 17, আৰু এইফালে 20, ঠিক আছে। হ'লে 20, 20 হৈ গ'ল। 20 মাৰ্ক তোমালোকক মই চিয়ৰ দিয়ে দিলোঁ, 20 বা 21 চিয়ৰ আহিবই মানে। এই 20 আৰু 21 মাৰ্কটো তোমালোকে ধুনীয়াকে পকেটত ভৰাই ল'বা, একদম ধুনীয়াকে। এইকেইটা ভালদৰে চাই যাবা, আৰু 20 মাৰ্ক তোমালোকক দি দিছো মই, অ'কে। 20 মাৰ্ক কেইটা চিয়ৰ। আৰু বাকী এনেকুৱা প্ৰশ্ন কিন্তু যে সম্ভাৱনীয় প্ৰশ্ন যিমান দিছো, সেইবিলাকৰ পৰাতো চিয়ৰ পাবাই তোমালোকে, কিন্তু 20 মাৰ্ক এটা তোমালোকক মই 100% কনফাৰ্মকে দি দিছো, ঠিক আছে। আৰু সেইকেইটা হৈছে এইকেইটা প্ৰশ্ন, অ'কে। এইকেইটা মানে চেপ্টাৰ এইকেইটা টপিকৰ পৰা এনেকুৱা প্ৰশ্নবিলাক আহিব। নেক্সট যে তোমালোকৰ যে MCQ যে 45টা আহিব, এতিয়া 45 নম্বৰটো ডাইৰেক্ট আছে তাত, ঠিক আছে। ডাইৰেক্ট তোমাৰ তাত 45 নম্বৰ আছে। এতিয়া ইয়াৰ কাৰণে তোমালোক কিছুমান টিপছ দিব বুলি আহিছো দেই। তাৰপিছত চোৱা, পৰীক্ষাৰ প্ৰায় 45% মানে 45 নম্বৰ আৰু চমু প্ৰশ্ন MCQ বা VSA আহে। ইয়াৰ কাৰণে তোমালোকে শিকিব লাগিব যিবিলাক সূত্ৰ আছে, গণিতৰ যিমান সূত্ৰখিনি আছে, বা সৰু সৰু ধাৰণা কিছুমান, কনচেপ্ট কিছুমান আছে যে যোনখিনি তোমালোকৰ মানে লিখিত অৱস্থাত থাকে, সেইখিনি বস্তু তোমালোকে ভালদৰে পঢ়িব লাগে, অ'কে। এতিয়া চোৱা, ইয়াত তোমালোকে এনেকুৱা প্ৰশ্ন সুধিব পাৰে যে তোমালোকৰ এটা প্ৰথম প্ৰশ্ন এনেকুৱা মানে কনচেপ্টবিলাক তোমালোকক এটা আভাস দিছো যে কেনেকুৱা কনচেপ্টবিলাক তোমালোকে পঢ়িব লাগিব প্ৰতিটো চেপ্টাৰ। এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি মূল বিন্দুৰ পৰা দূৰত্ব উলিয়াবলৈ আহিব পাৰে এটা বিন্দু, ঠিক আছে। দূৰত্ব উলিয়াবলৈ আহিব পাৰে, তোমালোকে দূৰত্ব সূত্ৰ লগাব লাগিব। নেক্সট তোমালোকৰ আহিব পাৰে তোমালোকৰ দ্বিঘাত সমীকৰণৰ যোনবিলাক তোমালোকৰ দ্বিঘাত সমীকৰণৰ
দ্বিঘাত সমীকৰণ আহিব পাৰে তোমালোকে শেষৰ তোমালোকৰ অনুশীলনীটোৰ আগত যোনবিলাক পইণ্ট কিছুমান আছিলে, এটা আছিলে বি স্কোৱাৰ মাইনাছ 4ac, এইবিলাক পইণ্টবিলাক চাই যাবা ভালকে। আৰু কি আহিব পাৰে তোমালোকৰ বৃত্ত কলাৰ যোনবিলাক ফৰ্মুলাবিলাক, সেই ফৰ্মুলাবিলাক আহিব পাৰে। সেইকাৰণে তোমালোকে এইবিলাক সৰু সৰু ডিটেইলবিলাক তোমালোকে পঢ়ি যাবা। আৰু এইবিলাক বস্তু ক'ত পাবা, এই থৰ যোনটো চেপ্টাৰ থাকিব তোমালোকৰ, এই চেপ্টাৰটো থাকিব যে এই কিতাপখন চেপ্টাৰটো আছে ন, এই চেপ্টাৰৰ যে এইখিনি চেপ্টাৰৰ এই আগৰ বস্তুখিনি মানে অনুশীলনী যোনখিনি আগত দিয়া সাধু কথা নিচিনা লিখা থাকে যে এইবিলাক বস্তু, ইন্ট্ৰডাকশ্যন পাৰ্টটো, ইয়াৰ পৰাই তোমালোকে এনেকুৱা প্ৰশ্নবিলাক পাবা। ঠিক আছে, তেনেকুৱা প্ৰশ্নবিলাক পাবা। এই যোনটো থাকে যে তোমালোকৰ ফ্ৰণ্টৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো, ইয়াৰ পৰাই তোমালোকৰ যোনখিনি লিখা বস্তু থাকে মানে, ঠিক আছে, আৰু থিয়ৰী বস্তু থাকে, তাৰ পৰাই তোমালোকৰ MCQ খিনি আহিব। আৰু কমন MCQ মই আনিব চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। ওকে, টেনশ্যন নল'বা, জাষ্ট কমেণ্ট এটা কৰি দিবা আৰু, ঠিক আছে। ঠিক আছে, এতিয়া কিছুমান তোমালোকে যে এতিয়া তোমালোকে এইটো পঢ়িলা, আৰু তোমালোকে ভালদৰে পঢ়িলা, ভালদৰে চব জানা বস্তু, কিন্তু কিছুমান তোমালোকে সাৱধানতা, কিছুমান সতৰ্কতা ল'ব লাগিব তোমালোকে ভাল নম্বৰ পাবলৈ। ঠিক আছে, এনে খপ জপকে তোমালোকে গণিত যদি কৰা তোমালোকৰ ভুল হ'বই হ'ব। সেইকাৰণে ইয়াত কেইটামান সতৰ্কতা হৈছে যে যেতিয়া যে অংকনৰ প্ৰশ্নটো যেতিয়া কৰিবা, মানে অংকনৰ প্ৰশ্নটো কিমান বুলি কৈছিলো মই, তোমালোকৰ 4 নম্বৰটোৰ কাৰণে যেতিয়া তোমালোকে প্ৰশ্নটো কৰিবা, এতিয়া অংকনৰ যোনটো প্ৰণালীখিনি মানে ষ্টেপছখিনি লিখিব কেতিয়াও নাপাহৰিবা, মষ্ট ইম্পৰ্টেণ্ট। ডাইৰেক্ট আধা নম্বৰ গুচি যাব। অ'কে, আৰু পৰিসংখ্যাৰ মধ্য যদি লিখিব নকয় তেতিয়াও লিখিবা। নেক্সট, পৰিসংখ্যাৰ মধ্যমা উলিয়াওঁতে যদি ক্ৰম যোজিত বাৰম্বাৰতা যিটো CF হিচাপে আমি লিখো, সেইটো ভালদৰে উলিয়াবা। যদি এটা উল্টা পুল্টা যদি আমি পূৰণ হৈ যায়, এটাৰ কি হৈ যাব, এটা সংখ্যা যদি চেঞ্জ হৈ যায়, গোটেই তোমালোকৰ শেষৰ যোনটো ৰিজাল্টটো তাক চেঞ্জ হৈ যাব। ঠিক আছে, এনেকুৱা ধৰণৰ সৰু সৰু যোনবিলাক তোমালোকৰ সতৰ্কতা আছে সেইবিলাক তোমালোকে গ্ৰহণ কৰিবা। তোমালোকক কোনেও ৰখাব নোৱাৰে 90+ পাবলৈ। ঠিক আছে, যিমান যিমান প্ৰশ্ন আমি ডিছকাছ কৰিলো, যিমান যিমান কুৱেশ্যন আমি ডিছকাছ কৰিলো, সেইখিনি যদি তোমালোকে আজিৰ পৰা যিমান দিন আছে, তোমালোকে আজিৰ পৰা যদি ভালদৰে প্ৰেক্টিচ কৰা, তেনেহ'লে তোমালোকক 2026 চনৰ যোনটো মেট্ৰিকৰ ৰিজাল্ট, তোমালোকক 90+ পাবলৈ কোনেও ৰখাব নোৱাৰে। ঠিক আছে, মই তলত যোনটো ডেছক্ৰিপশ্যন বক্স আছে তাত মই লিংক দি দিছোঁ, যিমান যিমান বস্তু আছে মোৰ আগৰ ইউটিউব চেনেলত আমাৰ ইউটিউব চেনেলটো যদি চোৱা, তোমালোকে মেথছৰ আৰু দুটামান ভিডিঅ' পাবা, সেইকেইটাও চাব পাৰা, ফুলি তোমাক হেল্প কৰিব। আৰু ভিডিঅ' আহি আছে আমাৰ। ঠিক আছে, ডেছক্ৰিপশ্যন বক্সৰ পৰা ইয়াৰ ভিডিঅ'ৰ PDF টো ডাউনলোড কৰি ল'বা তোমালোকে ধুনীয়াকৈ। আৰু ভিডিঅ'টো যদি হেল্পফুল হৈছে তোমাৰ কাৰণে, তোমাৰ সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। অ'কে, আৰু বিজ্ঞানৰ কমন কুৱেশ্যন মই লৈ আনিছোঁ, আৰু দুটা ভিডিঅ' অলৰেডি আমাৰ চেনেলটোত আছে, আৰু আনিম আমি। ঠিক আছে, মেথছৰো আনিম ঠিক তেনেদৰে। যদি ভাল লাগিলে বস্তুবিলাক, ভিডিঅ'টো যদি ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ঠিক আছে, থেংক ইউ।